বিষয়া তথা কৰ্মকৰ্তাসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, খাৰুপেটীয়া কলেজলৈ আহি এনেও ভাল লাগে আৰু আজি বহুত ভাল লাগিছে। বিশেষকৈ আমাৰ এই ল'ৰা ছোৱালীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি বিশেষ যোগ্যতা আৰু পাৰফৰ্মেঞ্চ এইটো দেখা পায়। আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ট্ৰেইনিং কমপ্লিট কৰিলে তেওঁলোকক মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু যিসকল এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন চাকৰিৰ বাবে নিৰ্বাচিত হৈ যিসকলে বিভিন্ন চাকৰিৰ বাবে নিৰ্বাচিত হৈছে তেখেতসকললৈও আন্তৰিক অভিনন্দন জনাইছোঁ। এই গোটেই কথাখিনি আমাৰ বাবে খুব উৎসাহজনক আৰু খুব এনকাৰেজিং। খাৰুপেটীয়া কলেজ আজি সুদীৰ্ঘ দিন ধৰি এই কলেজখনে এই অঞ্চলটোৰ শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। কলেজখনৰ শিক্ষাৰ অৱদান বা এই ক্ষেত্ৰত যি ঐতিহ্য পৰম্পৰা এইখিনি সদায়ে খুব শলাগিবলগীয়া। আমি খাৰুপেটীয়া কলেজক লৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু একেদৰে এই ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে খাৰুপেটীয়া কলেজত পঢ়িছে তেওঁলোকেও গৌৰৱ অনুভৱ কৰিব লাগে যে আমি ক'ৰ ছাত্ৰ, আমি খাৰুপেটীয়া কলেজৰ ছাত্ৰ। আৰু আমাৰ শিক্ষক, আমাৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে লগ হৈ এই কলেজখনক আৰু আগবঢ়াই লৈ যাব লাগে, যাতে আমাৰ জিলাখনত শিক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অৱদান কণ্ট্ৰিবিউশ্যন আগবঢ়াব পাৰে। আগতে যেতিয়া আমি পঢ়িছিলোঁ এনেকুৱা কেৰিয়াৰ কাউন্সেলিঙৰ কথাই নাছিলে আৰু ইণ্টাৰভেনশ্যনৰ কথাই নাছিলে। আমাৰ স্কুলৰ যিসমূহ শিক্ষক আছিল, কলেজৰ যিসকল শিক্ষক আছিল, তেখেতসকলে আমাক বিভিন্ন সময়ত দিহা পৰামৰ্শ দিছিল। বেলেগ আৰু কোনো কেৰিয়াৰ কাউন্সেলিং, বেলেগ আৰু কিবা ইণ্টাৰভেনশ্যন যে দেখোন এই কামটোত ভাল, অলপ তাক ট্ৰেইনিং দি আগবঢ়াই দিব পাৰি নেকি, তেনেকুৱা ব্যৱস্থা নাছিল। কিন্তু এতিয়া কেৰিয়াৰ কাউন্সেলিং, স্কিল ডেভেলপমেণ্ট আৰু ছাত্ৰ ছাত্ৰীৰ যিবোৰ বিষয়ত আগ্ৰহ আছে বা পাৰদৰ্শিতা আছে তাত অকণমান ইণ্টাৰভেনশ্যন কৰি আৰু আগবঢ়াই লৈ যোৱা এই বিকল্পবিলাক বা এই ব্যৱস্থাবিলাক আৰম্ভ হৈছে। আৰু খাৰুপেটীয়া কলেজে এই যে কেৰিয়াৰ কাউন্সেলিং কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলৰ দৌৰাৰ প্ৰতি আগ্ৰহ আছে তেওঁলোকক আৰু অলপ দৌৰিবলৈ শিকাইছে, যিসকলৰ ফিজিকেল ফিটনেছ ভাল আছে তেওঁলোকক আৰু অকণমান ট্ৰেইনিং দি এই পুলিচৰ চাকৰি বা বিভিন্ন চাকৰিৰ কাৰণে উপযুক্ত কৰি তুলিছে। এই কথাখিনি খুব প্ৰশংসনীয় আৰু খুব আদৰণীয় কথা, আৰু আচলতে এনেকুৱাই হ'ব লাগে। এতিয়া আগতে শিক্ষা ব্যৱস্থাটো এনেকুৱা আছিল যে আমাক বহুত ক্লাৰিকেল কামৰ কাৰণে মানুহ লগা হৈছিল, একাউণ্টিঙৰ কাৰণে মানুহ লগা হৈছিল, তেনেকুৱা ধৰণে গতানুগতিক শিক্ষা ব্যৱস্থা এটা চলি আছে। আজিকালি ছাত্ৰ ছাত্ৰীয়ে BA পাছ কৰিলেই, MA পাছ কৰিলেই চাকৰি পাম বুলি ভাবাটো ভুল। কাৰণ চৰকাৰী ক্ষেত্ৰত চাকৰিৰ সংখ্যা লাহে লাহে কমি আহিছে। বেচৰকাৰী ক্ষেত্ৰত কিছু চাকৰি আছে, কিন্তু আমাৰ জিলাখন তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী নাই,
তেনেকুৱা ধৰণৰ ব্যৱসায় বাণিজ্যও নাই গতিকে প্ৰাইভেট সেক্টৰৰ চাকৰিৰ সুবিধা কম তাৰোপৰি আজিকালি যিকোনো ধৰণৰ চাকৰিৰ কাৰণে স্কিল লাগিব অকল স্কুল কলেজ বা বিশ্ববিদ্যালয়ৰ ডিগ্ৰীটো হ'লেই নহ'ব বিভিন্ন বিষয়ত স্কিল লাগিব সেইকাৰণে বোধ কৰোঁ পিৰামল ফাউণ্ডেশ্যনে ট্ৰেইনিং দিছে নহয় জানো কিছু চাৰ্টিফিকেট আপোনালোকে দিছে বেলেগ বেলেগ স্কিল আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিছে আৰু আপোনালোকে জানে যে আমাৰ জিলাখনত এখন স্কিল ইউনিভাৰ্চিটি হৈ আছে ইতিমধ্যে প্ৰথম বছৰৰ পাঠদান আৰম্ভ হৈ আছে গুৱাহাটীৰ এটা কেম্পাছত অহা বছৰৰ পৰা আমাৰ ইয়াতে পাঠদান আৰম্ভ হ'ব গতিকে স্কিলৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে জিলাখনতে যথেষ্ট সা সুবিধা লাভ কৰিব পাৰিব এইটো সকলোৰে কাৰণে এটা খুব ভাল কথা ইয়াৰ লগে লগে আমাৰ কলেজখনে পিৰামল ফাউণ্ডেশ্যন ডিভাইন ট্ৰাষ্ট এওঁলোকৰ লগত MOU কৰিছে বা চুক্তি কৰিছে ল'ৰা ছোৱালীহঁতক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে এনেকুৱা ধৰণৰ আৰু কিবা কিবি সা সুবিধা থাকিলে এইখিনি কলেজে এক্সপ্ল'ৰ কৰিব লাগে আৰু মই ভাবোঁ আমাৰ মৌচুমী বাইদেউৰ নেতৃত্বত এইখিনি কাম নিশ্চয় আহি থকা দিনবিলাকত আৰু আগবাঢ়িব পিৰামল ফাউণ্ডেশ্যনে আমাৰ লগতো কাম কৰি আছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আপোনালোকে জানেই আমাৰ জিলাখন এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট মানে আকাংক্ষিত জিলা আচলতে অনুন্নত জিলা অনুন্নতটো শুনিবলৈ বেয়া লাগে কাৰণে নীতি আয়োগে আকাংক্ষিত বা এছপাইৰেশ্যনেল নামটো দিছে আমাৰ এডুকেশ্যন বিশেষকৈ স্কুল এডুকেশ্যন তাতে প্ৰব্লেম হৈ আছে ড্ৰপ আউট বহুত বেছি আমাৰ চহৰ অঞ্চলত বা ভিতৰুৱা অঞ্চলত যিবোৰ ল'ৰা ছোৱালীয়ে নাম লগায় LPৰ পৰা আৰু কিমান ল'ৰা ছোৱালী ME-লৈকে নাযায় ME-ৰ পৰা কিমান ল'ৰা ছোৱালী হাইস্কুললৈকে নাযায় হাইস্কুলৰ পৰা আকৌ কিমান ল'ৰা ছোৱালী কলেজলৈ নাযায় ড্ৰপ আউট আৰু সমস্যা আছে PTR-ৰ সমস্যা আছে মানে ষ্টুডেণ্ট আৰু শিক্ষকৰ যিটো ৰেচিঅ' থাকিব লাগে লাহে লাহে গভৰ্ণমেণ্টে এইবিলাক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি আছে এতিয়া নতুন যি নিযুক্তি হ'ল আমাৰ জিলাখনতো কেইবাজনো পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ তেওঁলোকে নিযুক্তি পাইছে আমি বিভিন্ন স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল তেওঁলোকক এলটমেণ্ট কৰি দিম ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতখিনি ডেভেলপমেণ্ট হৈ আছে ৰিচেণ্টলি আমাৰ স্কুলবিলাকত ডিজিটেল ক্লাছৰুম ছায়েন্স লেবৰেটৰী এইবিলাকো কনষ্ট্ৰাক্ট